हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকক দেখুৱাম যে আপোনালোকে ঘৰতে বহি কেনেকৈ আপোনালোকৰ পেন কাৰ্ড সদৰণি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ পেন কাৰ্ডত আপোনালোকৰ ডেট অফ বাৰ্থ বা নিজৰ নাম মা দেউতাকৰ নাম ঠিকনা কিবা ভুল হৈ আছে নেকি? যদি ভুল হৈ আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। প্লিজ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে, যাতে ভিডিঅ' এৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যায় আৰু আপুনি ভিডিঅ'টো চাই উপকাৰী হ'ব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে বেছি শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে সকলোৱে চাব পাৰে আৰু পেন কাৰ্ড সদৰণি কৰিব পাৰে। আপোনালোকে জানেনে ঘৰতে বহি আপোনালোকে ধুনীয়াকৈ নিজৰ মোবাইলেদি আপোনালোকে পেন কাৰ্ড সদৰণি কৰিব পাৰিব। আপোনালোকে এইটো ৱেবছাইটৰ লিংক ক'ত পাব, কেনেকৈ পাব, আপোনালোকক A to Z এইটো ভিডিঅ'ৰ শেষত জনাই দিম। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো কিন্তু অলপ স্কিপ নকৰিব। মই কিন্তু শেষতো জনাব পাৰোঁ, মাজতো জনাব পাৰোঁ। আপোনালোকে সেইকাৰণে কৈছোঁ যে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো শেষলৈ নাচালে কিন্তু আপোনালোকে বুজি নাপাব যে কেনেকৈ আপোনালোকে পেন কাৰ্ড কাৰেকশ্যনটো কৰিব, আপোনালোকে কেনেকৈ ছাবমিট কৰিব বা আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ধুনীয়াকৈ A to Z এটাকৈ আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু জানেনে আপোনালোকে এইটো ৱেবছাইটত কিন্তু আপোনালোকে পেন কাৰ্ড সদৰণি কৰিলে আপোনালোকক বহুত দিন নালাগে, এসপ্তাহৰ ভিতৰতে আপোনালোকে পেন কাৰ্ড ঘৰ আহি পাই যাব। বন্ধু বান্ধৱীসকল আপোনালোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এইটো ৱেবছাইটত ধুনীয়াকৈ আপোনালোকে পেন কাৰ্ড সদৰণি কৰিব পাৰে বা আপোনালোকে নিউ এপ্লাই কৰিব পাৰিব। আপোনালোকক A to Z এটাকৈ দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু যিসকলৰ নেকি ইজি পেন কাৰ্ড ID আছে সেইসকলে ইজি পেন কাৰ্ড পৰ্টেলত পেন কাৰ্ড এপ্লাই কৰিব পৰা নাই, সেইসকলৰ বন্ধুৰ কাৰণে মই এটা ভিডিঅ' এৰি দিছোঁ। এইটো চেনেলতে আছে, আপোনালোকে ধুনীয়াকৈ চেনেলত যাই পেলাই চাব পাৰিব যে ইজি পেন পৰ্টেলত আপোনালোকে পেন কাৰ্ড নিউ পেন কাৰ্ড কেনেকৈ এপ্লাই কৰিব। আৰু যিসকলে নেকি পেন ID নাই সেইসকলে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকক ইজি পেন কাৰ্ড ID বনাই দিম। আপোনালোকে একো টেনশ্যন ল'ব নালাগে। আৰু আপোনালোকে যদি ভোটাৰ ID ডাউনলোড কৰিব পৰা নাই প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক ধুনীয়াকৈ এটা ভিডিঅ' দি দিম, আপোনালোকে ধুনীয়াকৈ চাই ডাউনলোড কৰিব পাৰিব। বন্ধু বান্ধৱীসকল তেনেহ'লে আমি বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে কি কৰিব, লিংকটোত ক্লিক কৰিব। লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ ৱেবছাইটটো খোল খাব। ৱেবছাইটটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু প্ৰথমতে লিখা আছে অনলাইন পান এপ্লিকেশ্যন। তাৰপিছত আপোনালোকে দেখা পাইছে নিউ এপ্লিকেশ্যন আৰু আপোনালোকে ৰেচিডেণ্ট এপ্লিকেশ্যন। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ নিউ এপ্লিকেশ্যনত ধুনীয়াকৈ ক্লিক কৰিব পাৰে বা ৰেচিডেণ্ট এপ্লিকেশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্কেলটো অলপ ডাউন কৰিব। স্কেলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে চিলেক্ট এপ্লিকেশ্যন টাইপ। আপোনালোকে চিলেক্ট এপ্লিকেশ্যন টাইপত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এখন পপ-আপ আহিব। এনেকৈ আপোনালোকে ইয়াতে কৈছে যে নিউ পেন ইণ্ডিয়ান চিটিজেন ফ্ৰম 49 আৰু আছে আপোনাৰ নিউ পেন এপ্লিকেশ্যন ফ্ৰম চিটিজেন। আপোনাৰ 3 নম্বৰত যিটো নেকি দেখা পাইছে আপোনালোকৰ কাৰেকশ্যন এণ্ড কাৰেকশ্যন এক্সপিৰিয়েঞ্চ পেন ডাটা, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে সোঁফালে দেখা পাইছে আৰু এটা চিলেক্ট অপশ্যন আছে যে চিলেক্ট এপ্লিকেশ্যন কেটাগৰী। আপোনালোকে কেটাগৰীত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে আহিব। আপোনালোকে কিন্তু ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে, ইণ্ডিভিজুৱেল আছে, আপোনালোকৰ বিজনেছ আছে, কোম্পানী আছে। আপোনালোকে কি কৰিব, সাধাৰণতে সকলোৱে ইণ্ডিভিজুৱেল হয়, ইণ্ডিভিজুৱেলটো ধুনীয়াকৈ চিলেক্ট কৰিব। ইণ্ডিভিজুৱেল চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰিলে আপোনালোকে এপ্লিকেশ্যন ইনফৰমেশ্যন তহচিল দিয়া আছে, ইয়াতে তহচিলটো আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। তহচিল ক্লিক কৰাৰ পিছত আপোনালোকে বন্ধু বান্ধৱীসকল ইয়াতে এটা পপ-আপ খোল খাব। ইয়াতে চিৰি আছে, SMT আছে, কুমাৰী আছে। আপোনালোকৰ যিটো হয় সেইটো ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ আকৌ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰিলে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে লাষ্ট নেম বা ছাৰ নেম। তাৰপিছতে আপোনালোকে দেখা পাইছে যে ফাৰ্ষ্ট নেম, আকৌ দেখা পাইছে মিডল নেম। আপোনালোকে ধুনীয়াকৈ কি কৰিব, এপ্লিকেণ্টৰ যিটো নেকি নেম হয় আপোনালোকে ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডল নেম ধুনীয়াকৈ চাই আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ যিটো নেকি সঠিক হয় সেইটো দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে কাষতে দেখা পাইছে জিমেইল ID, আপোনালোকৰ জিমেইল ID দি দিব যিটোত নেকি আপোনালোকৰ এই পেনটো সোমাব। আপোনালোকে তাৰপিছতে কি কৰিব, ইয়াতে কাষতে দেখা পাইছে এটা মোবাইল নম্বৰ দি দিব, আপোনালোকৰ ভিজিট মোবাইল নম্বৰ যিটো নেকি ফোন কৰিলে পোষ্ট অফিচৰ পৰা ফোন কৰিলে আপোনালোকক পায়। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, নতুন নতুন ভিডিঅ' আপডেট পাই যাব। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে উইণ্ড'জ চিটিজেন অফ ইণ্ডিয়া। আপোনালোকক ধুনীয়াকৈ মই জুম কৰি দেখাই আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনশ্যন নল'ব। আপোনালোকক ধুনীয়াকৈ ইয়াতে মই এটা বক্স দি দিছোঁ, আপোনালোকে দেখা পাইছে উইণ্ড'জ চিটিজেন অফ ইণ্ডিয়া। আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে সুধিছে আপুনি ইণ্ডিয়াৰ মানুহ হয়নে, ধুনীয়াকৈ আপুনি ইয়েছ দি দিব। আৰু যদি নহয় তেনেহ'লে ন দি দিব। আপোনালোকে যিহেতু ইণ্ডিয়াৰ হয় আপোনালোকে ইয়েছ দি দিব।
দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে সোঁফালে দেখা পাইছে ইয়াতে পেন নম্বৰ আপোনালোকে যেটো নেকি পুৰণি পেন কাৰ্ড আছে সেইটো পেন কাৰ্ড নম্বৰটো ইয়াতে ধুনীয়াকৈ বহাই দিব পেন নম্বৰটো বহাই দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে তলতে দেখা পাইছে এটা টিক বক্স দিয়া আছে আপোনালোকে ধুনীয়াকৈ কি কৰিব টিক বক্সত এটা টিক লগাই দিব টিক লগাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে ইয়াতে আপোনালোকৰ আই এম নট ৰবট বুলি এটা অপশ্যন আছে আপোনালোকে ইয়াতে এটা সৰু টিক বক্স লগাই দিব টিক বক্সটো লগাই দিয়াৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে তলতে দেখা পাইছে দুটা অপশ্যন ৰিছেট এণ্ড ছাবমিট আপোনালোকে ধুনীয়াকৈ কি কৰিব ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকৰ সন্মুখত এণ্টাৰপেজটো খোল খোৱাৰ পিছত তেনেকুৱাকৈ আহি যাব বন্ধু বান্ধৱী ইয়াতে কৈছে যে ইউৰ এপ্লিকেশ্যন ইন ছাবমিট এণ্ড ট্ৰেক এণ্ড ইউৰ নাম্বাৰ ছাকচেছফুল জেনেৰেট আপোনালোকৰ অলৰেডি এপ্লিকেশ্যন ছাকচেছ হৈ গ'ল তাৰপিছতে আপোনালোকে ইয়াতে কি কৰিব লাগিব আপোনালোকক মই ধুনীয়াকৈ দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে তলতে দিয়া আছে যে কণ্টিনিউ অপশ্যন আপোনালোকে যেটো নেকি কণ্টিনিউ অপশ্যন দেখা পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব তাতে ক্লিক কৰি দিব কণ্টিনিউত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আৰু এখন এণ্টাৰপেজ খোল খাব আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে 4টা ষ্টেপ আছে 1 নম্বৰ ষ্টেপ কিন্তু অলৰেডি ফিল আপ হৈ গৈছে তাৰপিছত আপোনালোকৰ 3টা ষ্টেপ বাকী আছে 3টা ষ্টেপ ধুনীয়াকৈ আপোনালোকৰ ফিল আপ কৰিব লাগিব আপোনালোকে নিশ্চয় এবাৰ বুজি পাইছে ইয়াতে কেনেকৈ পেন কাৰ্ড অলৰেডি এপ্লাই কৰিব লাগে আৰু আপোনালোকৰ আগলৈকে দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক আপোনালোকে প্ৰথমতে ইয়াতে দিয়া পাইছে যে ইয়াতে কিন্তু 3টা অপশ্যন আছে আপোনালোকে একো ক্লিক কৰিব নালাগে আপোনালোকে প্ৰথম যেটো অপশ্যন সিলেক্ট কৰা আছে সেইটো সিলেক্ট কৰিব থাকিব দিব আৰু বেলেগ একো অপশ্যন আপোনালোকে সিলেক্ট নকৰিব আপোনালোকে তাৰ পিছতে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে মোবাইলৰ স্ক্ৰীনটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে যে দুটা অপশ্যন দিয়া আছে আপোনালোকৰ যেটো নেকি ক্লিক আছে অলৰেডি সিলেক্ট আছে সেইটো সিলেক্ট থাকিব দিব তাৰপিছতে আপোনালোকে তলতে ইয়াতে দেখা পাইছে যে ইয়াতে কিন্তু আপোনালোকৰ পেন নম্বৰটো শ্ব' কৰিছে পেন নম্বৰ শ্ব' কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে দেখা পাইছে সৰু এটা টিক বক্স আপোনালোকে কি কৰিব তাৰ তলতে আকৌ আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ এক্সেছিবল আহিছে আপোনালোকৰ এইটো কিন্তু আধাৰ কাৰ্ড নম্বৰ হয় আপোনালোকৰ সৰু টিক বক্সটো ধুনীয়াকৈ টিক বক্স এটা লগাই দিব টিক বক্স লগাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব মই আপোনালোকক দেখাই দিছোঁ ইয়াতে টিক বক্স লগাব দিছে ইয়াতে কৈছে যে আধাৰ নম্বৰ অনলি ফৰ ইণ্ডিভিজুৱেল আপোনালোকে এইটো কি কৰিব ধুনীয়াকৈ ক্লিক কৰিব আপোনালোকে ইয়াতে কৈছে যে আপোনালোকৰ ইয়াতে ইয়েছ বা ন আপোনালোকৰ সিলেক্ট কৰিব দিছে আপোনালোকে যেটো হয় আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি দিব মই ইয়েছ সিলেক্ট কৰিছোঁ ইয়েছ সিলেক্ট কৰাৰ পিছত আপোনালোকৰ তলত আৰু এটা সৰু টিক বক্স দেখা পাইছে কিন্তু ইয়াতে মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকে ধুনীয়াকৈ সেইটো টিক বক্সত ক্লিক কৰি দিব টিক বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু একো কৰিব নালাগে আপোনালোকে ধুনীয়াকৈ কি কৰিব স্ক্ৰলটো ডাউন কৰি আহিব আপোনালোকে স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত বন্ধু বান্ধৱীসকল এইবিলাক মই দেখাই দি আছোঁ এইবিলাক কিন্তু আপোনালোকে একো ফিল আপ কৰিব নালাগে স্ক্ৰলটো ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰাৰ পিছত ইয়াতে আৰু এটা অপশ্যন দেখা পাইছে সৰু এটা টিক বক্স আপোনালোকে ইয়াতে কৈছে যে ফুল নেম অফ দ্য এপ্লিকেশ্যন আপোনালোকৰ এপ্লিকেশ্যন যেটো নেকি ফুল নেম হয় ইয়াতে কিন্তু অট'মেটিকলি শ্ব' কৰিব আপোনালোকে খালি কি কৰিব লাগিব টিচিলটো আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি দিব পাৰে তাৰপিছত আপোনালোকে ধুনীয়াকৈ এইবিলাক একো ফিল আপ কৰিব নালাগে আপোনালোকে স্ক্ৰলটো ডাউন কৰি আপোনালোকে ইয়াতে তলত দেখা পাইছে ডেট অফ বাৰ্থৰ এটা টিক বক্স আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে এই কাষতে দেখা পাইছে সোঁফালে জেনেৰেল আপোনালোকৰ যেটো নেকি আপোনালোকৰ একচুৱেলি লিংগ হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব আপোনালোকৰ জেণ্ডাৰটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব আপোনালোকে সিলেক্ট বক্সত ক্লিক কৰিব সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে ফিমেল হয় ফিমেল দিব আৰু মেল হয় মেল দি দিব দিয়াৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে একো কৰিব নালাগে আপোনালোকে ধুনীয়াকৈ তলফালে আহি যাব তলফালে আহি পেলাই আপোনালোকে ইয়াতে কি কৈছে ইয়াতে ফাদাৰ নেম আপোনালোকৰ ফাদাৰ ফাৰ্ষ্ট নেম বা লাষ্ট নেম মিডল নেম আপোনালোকৰ যেটো হয় আপোনালোকে ধুনীয়াকৈ বহাই দিব আপোনালোকে ফৰ্মবিলাক ধুনীয়াকৈ ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয় ভিডিঅ'টো চাই চাই আপোনালোকে ফৰ্মটো ফিল আপ কৰিব মাদাৰ নেম আপোনালোকে ফিল আপ কৰিব নালাগে বন্ধু বান্ধৱীসকল ইয়াতে মাদাৰ অপশ্যনেল হয় নহয় তাৰপিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি পেলাই আপোনালোকে নেক্সট বুলি এটা অপশ্যন আহিছে আপোনালোকে ধুনীয়াকৈ নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপেজ এখন খোল খাব আপোনালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ ষ্টেপ ফিল আপ হৈ গৈছে আপোনালোকৰ 3 আৰু 4 বাকী আছে আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এড্ৰেছ আপোনালোকৰ যেটো নেকি এড্ৰেছ হয় আপোনালোকে ধুনীয়াকৈ ইয়াতে ভিডিঅ'টোত চাই চাই ফিল আপ কৰিব ইয়াতে আপোনালোকৰ ফ্লেট বা ৰুম আপোনালোকৰ যেটো হয় ব্লক ধুনীয়াকৈ দি দিব তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ভিলেজটো দি দিব ভিলেজ দিয়াৰ পিছত আপোনালোক পোষ্ট অফিচ দিব পোষ্ট অফিচ দিয়াৰ পিছত আপোনালোকৰ ইয়াতে নেকি সাব ডিষ্ট্ৰিক্ট যেটো হয় তাৰপিছত আপোনালোকৰ চিটি
অৰ্থাৎ ডিষ্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ ইয়াতে কৈছে যে কাণ্ট্ৰি নেম ধুনীয়াকৈ দি দিব। দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্কুলটো ডাউন কৰিলে ইয়াতে দেখা পাইছে আপোনালোকে ষ্টেপ বাই ষ্টেপ ইয়াতে আপোনালোকক ধুনীয়াকৈ দেখাই দি আছে। আপোনালোকে পিনক'ড দি দিব, জিবি দি দিব, তাৰপিছত আপোনালোকে ষ্টেপ ট্ৰাইব দি দিব। তাৰপিছত ইয়াতে টিক বক্স দেখা পাইছে দুটা, আপোনালোকে ধুনীয়াকৈ টিক বক্স দুটাত ক্লিক কৰি দিব। টিক বক্স দুটা ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি তলতে স্কুলটো অলপ ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় আপোনালোকক ধুনীয়াকৈ দেখাইছে। টিক বক্স দুটা ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নেম অফ ধুনীয়াকৈ শ্ব' কৰিছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, ইয়াতে আপোনালোকৰ যিটো নেকি চিটিজেন হয় আপোনালোকে ইণ্ডিয়া আপোনালোকে কাণ্ট্ৰি কোডটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। ইণ্ডিয়া দি দিব। দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ধুনীয়াকৈ ST কোড আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকৰ পেন নম্বৰ ইয়াতে দিব কৈছে। পেন নম্বৰ 4 ঠাইত আপোনালোকে ধুনীয়াকৈ দি দিব। দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নেক্সট দেখা পাইছে, নেক্সটত ধুনীয়াকৈ ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ 3 নম্বৰ অলৰেডি ফিল আপ হৈ যাব। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ধুনীয়াকৈ আপোনালোকৰ 4 নম্বৰ ষ্টেপ এতিয়া ফিল আপ কৰিব লাগিব। আপোনালোকে স্কুলটো ধুনীয়াকৈ ডাউন কৰিব। স্কুলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাব বন্ধু বান্ধৱীসকল আপোনালোকৰ 3টা ষ্টেপ ফিল আপ হৈ গৈছে। এতিয়া আপোনালোকৰ একো কৰিব নালাগে, আপোনালোকৰ আধাৰ কাৰ্ড অলৰেডি দিয়া আছে। তাৰপিছত আপোনালোকৰ ইয়াতে সোঁফালে দেখা পাইছে ডকুমেণ্টছ আপোনালোকে কি দিব, পেন কাৰ্ডৰ পৰা কপি কৰি দিব নে আপোনালোকৰ নন ডকুমেণ্টছ দিব। আপোনালোকে কি কৰিব, ধুনীয়াকৈ পেন কাৰ্ড অলৰেডি ইয়াতে কৈছোঁ কপি অফ পেন এডমিট আপোনালোকে ধুনীয়াকৈ সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে যে ডেকৰেশ্যন আপোনালোকে ইয়াতে কিন্তু এইবিলাক অলৰেডি চিলেক্ট থাকিব। আপোনালোকে একো কৰিব নালাগে বন্ধু বান্ধৱীসকল। আপোনালোকে কিন্তু এইবিলাক একো চিলেক্ট কৰিব চেষ্টা নকৰিব। অলৰেডি এইবিলাক চিলেক্ট আগৰ পৰাই থাকিব। আপোনালোকে এইবিলাক এনেকৈ থাকিব দিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব, স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে একো কৰিব নালাগে। তলত দেখা আছে প্লেচ, আপোনালোকৰ যিটো নেকি প্লেচ হয় ধুনীয়াকৈ প্লেচটো লিখি দিব। প্লেচটো লিখি দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ৰিচিপ্ট আহিব। আৰু ৰিচিপ্টটো অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ৰিচিপ্টটো ধুনীয়াকৈ থৈ দিব। আপোনালোকে কি হ'ব, আপোনালোকে এসপ্তাহমান পিছত আপোনালোকৰ মোবাইলত চেক কৰিব, জিমেইলত অলৰেডি পানটো সোমাই যাব। আৰু আপোনালোকৰ পোষ্ট অফিচত যেতিয়া নেকি এই পানটো আহিব, আপোনালোকে মোবাইলত এখন ফোন আহিব, আপোনালোকে ধুনীয়াকৈ তাৰ পৰা ৰিচিভ কৰিব এই পান বা ফিজিকেল পান। আপোনালোকে নিশ্চয় বুজি পাইছে পেন কাৰেকশ্যন কেনেকৈ কৰিব লাগে। বন্ধু বান্ধৱীসকল এতিয়া আহিল আপোনালোকৰ যিটো নেকি এইটো মেইন চাইট, আপোনালোকৰ ৱেবছাইটৰ লিংক আপোনালোকে ক'ত পাব। মোৰ টেলিগ্ৰাম চেনেলত ৱেবছাইটৰ লিংকটো দিয়া আছে। আপোনালোকে তাৰ পৰা লিংকটো কপি কৰিবলৈ এইটো ৱেবছাইটত আহিব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে অসংখ্য ধন্যবাদ ভিডিঅ'টো শেষলৈ চাবৰ কাৰণে। আৰু আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাই দিয়ক। আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে সকলো মানুহে ঘৰতে বহি পেন কাৰেকশ্যন কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ, কাৰণ ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে। ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। অ'কে, বাই বাই।